বেলেগ বতৰত বেলেগ বেলেগকৈ শ্বেপ লয় ঠিক আছে চ' যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ এই গছডাল মই এডাল আনিছিলোঁ ই শ্বেপটো বেলেগ আছিলে এদিন দেখাবলৈ বেলেগ হ'ল এতিয়া বতাহত গজিছে বেলেগকৈ গজিলে পানীটোতে এনেকৈ গজিলে এতিয়া গম পালোঁ যে এই গছৰো মানে এইটো বেলেগ ধৰণৰ ধুনীয়া এখন আছে তেনেকৈ গছৰ মই ষ্টাৰ্ট কৰিলোঁ ইমান বেলেগ গছ দেখিছে চববিলাক গছ হাৱাত বেলেগকৈ গজে পানীৰ তলত বেলেগকৈ গজে তেনেকৈ মই একুৱেটিক বিজনেছটো ষ্টাৰ্ট কৰিলোঁ একুৱেটিক প্লাণ্টত তেওঁৰ মোৰ লগত আছিল এতিয়া নীৰজ মহন্ত চ' হি ৱাজ দ্য ওৱান অফ দ্য ৰিচাৰ্চাৰ এই গছৰ পিছফালে তাৰপিছত এতিয়া মই গেলেৰীটো ছেটআপ কৰিছোঁ তো মানে বুজাবলৈ যে কেনেকৈ পেৰামিটাৰত কেনেকৈ গছবিলাক গজিব কেনেকৈ মাছ ৰাখিলে ক'ত কেনেকৈ ইভেন প্লেণ্টেড একদমত কি ভাল হয় আপুনি যে ব্ৰিডিং পেয়াৰ থৈ দিয়ে যেনেকৈ চাৰে ক'লে পেয়াৰ বনাই দিলে যদি পেয়াৰ বনাই লয় ভালকৈ তাতে আপোনাৰ পোৱালি দিব টেংকত আপুনি যোনটো ডাঙৰ টেংক দেখিছিলে ইয়াতে বহুত সৰু সৰু মাছ আছে তাতে ডাঙৰ ডাঙৰ মাছবিলাকে পেয়াৰ্ছবিলাকে পেয়াৰিং কৰিছে পেয়াৰিং কৰি পেলাই এনভাইৰমেণ্টটো মিলিছে আৰু তেনেকৈ পোৱালি দিছে ইয়াতে তেনেকৈ সেই এটা প্ৰপাৰ ইক'চিষ্টেম হৈ পেলাই চ' যে ইক'চিষ্টেমটো যদি প্ৰপাৰলি কৰা যায় ব্ৰিডিংবিলাক ইজিলি কৰিব পাৰে চ' আপোনালোকে যদি কিবা নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰে মাছৰ ব্ৰিডিং চ' লাইভ ব্ৰিডাৰ ইউজ কৰক তেতিয়া একো কষ্ট নকৰাকৈও আপোনালোকে এটা ইনকাম কৰিব পাৰিব প্ৰথম বেছিক ইনকাম এটা তাৰপিছত লাহে লাহে এডভান্সৰ ফালে গৈ থাকক এনেকৈ নিজক গ্ৰ' কৰিব পাৰে এনেকৈ ৰিপ এণ্টাৰপ্ৰিনাৰশ্বিপত চ' এতিয়া মই বস্তুবিলাক দেখাওঁ যেনেকুৱা দেখিছে তলত বহুতে সুধিছে মোক এই বস্তুকেইটা কি হয় এইটো হ'ল একো নাই এইটো হ'ল আমাৰ বেক্টেৰিয়া কাল্টিভেশ্যন কৰোঁ যেতিয়া মাছবিলাকে বস্তু এটা এৰে মোক একদম সহজ ভাষাত এটা বস্তু বুজাই দিওঁ আপোনাক যদি মই এটা বাথৰুমত 1 ঘণ্টাৰ কাৰণে সোমাই থৈ থাকিব পাৰিবনে নোৱাৰে এতিয়া যোনটো গন্ধ ওলাব পাইখানা যোনটো গন্ধত থাকিব নোৱাৰে মাছৰ লগত একে বস্তুৱে হয় তেতিয়া মাছ এটা পাইখানা আপুনি ৱেষ্ট এৰে তেতিয়া কি হয় পানীখিনি বিষাক্ত হৈ যায় তাত কিছুমান বেক্টেৰিয়া থাকে যোনে সেই এমনিয়াখিনি কনভাৰ্ট কৰে নাইট্ৰেছলৈ আৰু নাইট্ৰেছবিলাক গছে লয় এতিয়া ঘটনাটো হ'ল আমি বেক্টেৰিয়া থাকে ক'ত এতিয়া বেক্টেৰিয়াটো কোনোদিন পানীত নাথাকে বেক্টেৰিয়াটো থাকে আপোনাৰ এনেকুৱা ছাৰ্ফেচত থাকে এই বল এটা দেখিছে এটা ছাৰ্ফেচ আছে এটা চ' বেক্টেৰিয়াবোৰ ইয়াতে বহি থাকে এতিয়া মোৰ ভিতৰত টেংকটো দেখিছে যে গোটেই মাছবিলাক ইয়াতে থোৱা আছে তাতে মাছ বহুত আছে বাট বেক্টেৰিয়া সিমান নাই যোনে কনভাৰ্ট কৰিব পাৰে চ' মই কি কৰিছোঁ পানীখিনি বাহিৰত লৈ নিছোঁ ইয়াতে বেক্টেৰিয়াৰ লগত পানীখিনি এৰিয়েশ্যন কৰিছোঁ ভালকৈ আৰু এইখিনি পানী ঘূৰাই পঠাইছোঁ সেইকাৰণে তাতে বহুত মাছ ৰাখিব পাৰিছোঁ সেই বেক্টেৰিয়াৰ কাম হ'ল সেইটো এতিয়া বহুতে কৈছে মোৰ মাছটো টেংকত নাথাকে কোনোবাই তাতে এটা সুধিছিলে যে চিতল মাছটো একুৱাৰিয়ামত নাথাকে চুনটো মাছ ক'ৰবাত নাথাকে চব মাছ পানীত থাকিব যদি আপুনি বেক্টেৰিয়াটো প্ৰথম কাল্টিভেট কৰে একবাৰ যেতিয়া বেক্টেৰিয়াটো কাল্টিভেশ্যন ভালকৈ হৈ গ'ল আপুনি যেনেকৈ তেনেকৈ মাছ ৰাখিব পাৰে সেইটো হ'ল কনচেপ্ট এতিয়া নেক্সট পেকিঙত তাতে এটা ফেক্টৰী কৰিছিলোঁ চ' ইয়াতে আপোনাৰ বেনিফিচিয়েল বেক্টেৰিয়া হ'ল নাইট্ৰজেন সেইবোৰ বেক্টেৰিয়া থাকে যোনে এনি টাইম পানীবোৰ ডিটক্সিফাই কৰি থাকে এমনিয়াবিলাক নাইট্ৰেটত কনভাৰ্ট কৰি থাকে নাইট্ৰেটত কনভাৰ্ট কৰি নাইট্ৰেট কনভাৰ্ট হয় তেতিয়া কি হয় গছে এবজৰ্ব কৰিব পাৰে এতিয়া আপোনাক দেখাম কেনেকৈ অক্সিজেনটো পেক কৰে য'ত আমি থিয়ৰী ক্লাছত যেনে দেখাইছোঁ প্ৰেক্টিকেলি দেখাম এটা প্লাষ্টিকৰ নামটো দেখুৱাম দেখাবলৈ তেতিয়া মোৰ কনচেপ্ট পানী তল গছ গজে নেকি প্ৰথম কুৱেশ্যন আহিলে যেতিয়া গম পালোঁ অসমত যিখন ইমান গছ গজি থাকে পথাৰ চথাৰ পুখুৰীৰ তলত গজি থাকে ক'ৰবাত গজি থাকে তেনেকৈ মই এনেকৈ এক্সপেৰিমেণ্ট কৰা ষ্টাৰ্ট কৰিলোঁ তেনেকৈ কৰি আজি এইখিনি আহি পালোঁ নহয় মোৰ একুৱেৰিয়াম মই যে হবিষ্ট আছিলোঁ ক্লাছ 6ত একুৱেৰিয়াম ভাল লাগে মাছ বহুত ভাল লাগে ক্লাছ 6ত মই একুৱেৰিয়াম ষ্টাৰ্ট কৰিছিলোঁ চাইছিলোঁ একুৱেৰিয়াম নিজে মাথা মাৰিছোঁ গ্লাছখন ইমান কাটিলে ইমান এটা টেংক এইটো বনাব পাৰি সেনেকৈ মাথা মাৰি টেংকটো বনালোঁ এতিয়া বনোৱাৰ পিছত ক্লাছ 6তে বনাইছোঁ আমাৰ আৰু আন্দোলন কৰাতে তাৰপিছত এনেকৈ হেৰি কৰিলোঁ তাৰপিছত কি হ'ব ক্লাছ 6ত যেতিয়া হবিটো মই ষ্টাৰ্ট কৰি দিলোঁ তাৰপিছত মই হায়াৰ ষ্টাডিজৰ কাৰণে মই চেন্নাই গুচি গ'লোঁ চেন্নাইত মই প্ৰথম প্লেনেট একুৱাৰিয়াম দেখা পালোঁ আৰু আচৰিত হৈ গ'লোঁ এটা মাছ দেখিলে এইটো নিয়ন টেট্ৰা ধুনীয়া মাছ পানীৰ তলত একে জাক হৈ ঘূৰি আছে যোনটো প্ৰথম টেংকত আপুনি দেখিছে স্কুলিং কৰি আছে বহুত ভাল লাগিছে তেতিয়া মাথা দেখি যে প্লেনেট একুৱাৰিয়াম বুলি বস্তু এটা আছে বুলি এনেকৈ গম পাই নিজে গছৰবিলাক আৱিষ্কাৰ আপুনি ৰিচাৰ্চ কৰা ষ্টাৰ্ট কৰি দিলোঁ আমাৰ অসমত যিমান প্লাণ্ট আছে মই পূৰা অসমৰ ইমূৰৰ পৰা ইমূৰে গছে বিচাৰি থাকিলোঁ গছবোৰ বিচাৰি কালেকশ্যন কৰি এইবিলাক মই কমাৰ্চিয়েলাইজ কৰিলোঁ নিজৰ মোৰ ৱেবছাইট আছে eliscoop.com তাতে আপোনাক কিবা যে একুৱাটিক প্লাণ্টছ লাগে তাতে বুক কৰিলে আপোনাৰ ডেলিভাৰী হৈ যাব ঘৰলৈ তেতিয়া আপুনি অনলাইন অৰ্ডাৰ কৰিব পাৰে সেনেকৈ এইটো বিজনেছ চলি আছে বৰ্তমান এতিয়া নেক্সট টাইম ফেজ আমি ব্ৰিডিঙলৈ যাম মেমত আছে আমাৰ ছাপৰ্টাৰ মোক দেখাব কেনেকৈ কি কৰিব লাগে নেক্সট ষ্টেপটো এয়াৰ এতিয়া এইটো এতিয়া আমি কি কৰিম আমি অক্সিজেন ভৰাম এইটো
জাষ্ট আমি যেতিয়া অক্সিজেন ভৰাম সদায় মূৰত দিব এইটো সদায় চেকি পেলাই আগৰ বতাহখিনি হাৱাখিনি গোটেই ওলাই দিব লাগিব, বেলেগ বতাহ একো নাথাকে। এতিয়া লাহে লাহে অক্সিজেন ভৰাম এতিয়া। তাৰপিছত এইটো মেৰালে হ'ল ৰাবাৰ বেণ্ডডাল যে। ৰাবাৰ বেণ্ডডাল মাৰাৰো এটা টেকনিক আছে নহয়, হয়, এতিয়া এইটো মানে নেক লক কৰিব লাগিব। এইটো নেক লক হৈ গ'ল, নেকটো লক হৈ গ'ল, নেক লকটো দেখাই আছোঁ একবাৰ। তাৰপিছত এতিয়া যে লৈছে এইটোৰ ওপৰত মেৰাই থাকিলে হ'ল। ইমান জোৰত মেৰুৱা গৈছে কি উল্টা পৰা পানী লিকে নপৰিব আৰু এয়াৰটো লিক হোৱাৰ চান্সে নাথাকে। যেতিয়া কাষ্টমাৰ তাত গৈ পায় তেখেতে যদি ইজিলি খুলিব পাৰে, এইটো খালি টানি দিলে হ'ল, খুলি গ'ল ছেকেণ্ডত, ইজিলি খুলিব পাৰিলে কাষ্টমাৰ। এইটো প্ৰচেছ লকটো মই একবাৰ দেখাই দিছোঁ, নেক লক কেনেকৈ কৰে। এইটো ৰাবাৰ বেণ্ড আছে, ৰাবাৰ বেণ্ডটো এনেকৈ লওক আঙুলি, আৰু এটা এইডাল যে আছে যে টানি দিব। এটা এই প্লাষ্টিকটো ল'লে এটা মেৰাই ল'ব, এনেকৈ লৈ যাব আৰু এই কাগৰডাল এই ভিতৰলৈ টানি লৈ আহিব, টানি দিব, যিমান পাৰে বলত টানিব পূৰা। টানাতে কি হ'ব, পূৰা এয়াৰ টাইপ লক হৈ যাব, ফাঁচি যাব। তাৰপিছত বেণ্ড কৰি পেলাই মেৰাই দিলে। সেইটো বহুত চিম্পল প্ৰচেছ। যেতিয়া কাষ্টমাৰ টানিব, টানি দিব, ফুলি যাব লগ। এইটো ডিপেণ্ড কৰিব আপুনি কিমান দূৰ পঠাব, আজি টেম্পাৰেচাৰ কিমান আছে, কিমানটা মাছ পঠাব, সেইটো পৰা পেকেট চাইজবোৰ আহে বেলেগ বেলেগ। এইটো নহয়, ফৰ এক্সাম্পল এইটো এটা ডাঙৰ চাইজ, এইটো হ'ল, এইটো এটা বেলেগ চাইজ আছে, এনেকুৱা বেলেগ বেলেগ মাছৰ কাৰণে বেলেগ বেলেগ পেকেট চাইজবোৰ আহে। এনেকুৱা পেকেটত কিমানটা যাব মাছ? যদি আপুনি টেট্ৰা ধৰি ইয়াতে আপুনি যদি ছেফলি পঠাব খোজে 15 পৰা 20টা পঠাব পাৰে আৰামছে, 24 আৱাৰ্ছ 48 আৱাৰ্ছলৈ পঠাব পাৰে। খালি এটা ইম্পৰ্টেণ্ট সদায় মাছকেইটাক যেতিয়া য'তে নপঠায় সদায় মাছৰ পেটটো সদায় খালি হ'ব দিব। মানে মাছৰ এইটো 15 দিন তিনিটা ভোক লাগিছে নেকি, মাছটো মৰি যাব নেকি, নমৰে। সিহঁতৰ গাত ইমান এনাৰ্জি ষ্ট'ৰ হৈ থাকে, গতিকে খাই থাকিব পাৰিব তাৰ পৰা। সেইকাৰণে মাছক খোৱা দি পেলাইতো মানে মনত আনিব যে মই মাছটো ভোকত আছে খুৱাই দিওঁ, নকৰিব। যিমান পেটটো খালি থাকিব সিমান মাছটো বাচিব, গম পালে ন? আৰু কিবা কাৰোবাৰ ডাউটছ আছে নেকি কিবা? Flip my phone, toss it in my bag. Today's for us, no time to lag. Feel the world just turning slow. Let the breeze tell us where to go. Every step a beat we can make. Life's a tune, sing it till we break. Concrete warm under my bare feet. Crowds moving like a heartbeat. Skipping stones in city streams we find. Let's write a new story, leave the old behind. Someone's cooking love in the air, I swear. Every spark in their voices shows they care. Colors splash like secrets on these walls, while laughter echoes through the halls. Feel the world just turning slow. Let the breeze tell us where to go. Every step a beat we can make. Life's a tune, sing it till we break.